যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে 5 লাখ মানুহক চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল লগতে চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে চৰকাৰী ঘৰৰ টকাখিনি লাভ কৰিছে নে কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জনাই দিম। অসম চৰকাৰে কিন্তু যোৱাকালি 9 মাৰ্চ তাৰিখে 5 লাখ মানুহক কিন্তু গৃহ প্ৰৱেশ কৰাইছে। 5 লাখ মানুহে কিন্তু নতুনকৈ গৃহ লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত। তো এতিয়া আপোনালোকক দেখুৱাইছো আপোনালোকে টকাখিনি পাইছে নে নাই কেনেকৈ মোবাইলত চাই ল'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকক জনাই দিম কেনেকৈ ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ষ্টেক হোল্ডাৰ্ছ লিখা এটা অপশ্যন পাব। ষ্টেক হোল্ডাৰ যে লিখা আছে এইটো অপশ্যনত আপোনালোকৰ ক্লিক কৰি দিব লাগিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আৰু কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা IAYPMAYG বেনিফিচিয়াৰী যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন বহাই দিব লাগিব। তো আপোনালোকৰ হাতত যদি চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে সেই ক্ষেত্ৰত আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টৰ পৰা কালেক্ট কৰিব। চৰকাৰী ঘৰৰ নতুন লিষ্টত কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে পাই যাব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই তলত ছাবমিট যে লিখা আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব লাগিব। ইয়াতে চৰকাৰী ঘৰৰ সমস্তখিনি তথ্য কিন্তু আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে নিজৰ নামখন চাই ল'ব। চাই লোৱাৰ পিছত আৰু অকণমান স্ক্ৰল ডাউন কৰি তলত গ'লে ইয়াতে এটা অপশ্যনত লিখা চাব পাৰিব ৱাৰ্ডাৰশ্বিট ডিটেইলছ। তাৰ তলতে লিখা চাব পাৰিব ইনষ্টলমেণ্ট যে লিখা আছে ইয়াতে যদি 1 2 3 এনেকুৱাকৈ লিখা আছে তেন্তে 3টা কিস্তি ইতিমধ্যে আপোনালোকে লাভ কৰিছে। যদি 1 লিখা আছে তেন্তে এটা কিস্তি আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে। ইয়াতে কিন্তু ফাইনেন্সিয়েল ইয়াৰ চাব পাৰিব, এমাউণ্ট চাব পাৰিব, আপোনালোকে কোনটো কিস্তিত কিমান টকা লাভ কৰিছে, কিমান টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে গোটেইখিনি তথ্য কিন্তু ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। লগতে আপোনালোকৰ বেংক একাউণ্টত টকাখিনি চৰকাৰে কিমান তাৰিখে প্ৰদান কৰিছে সেয়াও কিন্তু আপোনালোকে ৰাইট চাইডে চাই ল'ব পাৰিব। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল আকৌ নতুন লিষ্টত নামখন অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহে এনেকুৱাকৈ চাই ল'ব লাগিব যে বেংক একাউণ্টত ইতিমধ্যে চৰকাৰে চৰকাৰী ঘৰৰ টকাখিনি সোমাই দিছে নে নাই। তো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত আপোনালোকে লিখিব লাগিব pmayg.gov.in। এইখিনি লিখি পেলাই যেতিয়া আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।